নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু আজিৰ এই ভিডিওত জনাম আপোনালোকৰ আধাৰ কাৰ্ডখন যদিহে আপডেট কৰা নাই আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কেনেকৈ কৰিব এইটো ভিডিওত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দেখুৱাম আপোনালোকে কেৱল ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভিডিওটো যদি চাই ভাল লাগে তেনহলে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰিব তো বলক আমি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব সেই সম্পৰ্কে দেখুৱাই আছো সব বন্ধুসকল ইতিমধ্যে গভৰ্ণমেণ্টে অৰ্থাৎ ভাৰত চৰকাৰে সিদ্ধান্ত দিছিলে যে 14 ডিসেম্বৰৰ লাষ্ট ডেট দিছিলে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে কিন্তু 14 ডিসেম্বৰ পাৰ হোৱাৰ পিছত পুনৰ এটা ডেট দিছে যে 3 মাহৰ কাৰণে সময়সীমা বঢ়াই দিছে 14 মাৰ্চলৈকে অৰ্থাৎ 2024 14 মাৰ্চলৈকে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন ফ্ৰী কৈ আপডেট কৰিব পাৰিব অৰ্থাৎ আপোনাৰ যিখন আধাৰ কাৰ্ড সেইখন মানে ৰিনিউ কৰিব পাৰিব বুলি ক'ব লাগিব কিন্তু আধাৰ কাৰ্ডখনৰ কোনো একো চেঞ্জ নহয় কেৱল আপোনাৰ আধাৰ কাৰ্ডখন যে হসা হয় বা আপোনাৰ আধাৰ কাৰ্ডখন চলি আছে বা আপডেট কৰিছে তো তাৰ এটা কেৱাইসি কৰিব লাগিব যেনেকৈ আমি বেংকৰ কেৱাইসি কৰো ঠিক তেনেকৈ আপডেট কৰিলে কেৱাইসি এটা কৰাৰ নিচিনা হয় তো তাৰ কাৰণে আপোনালোকে ফ্ৰী কৈ কৰিব পাৰে সময়সীমা বান্ধি দিছে ফ্ৰী কৈ কৰিবৰ কাৰণে আৰু যদি আপোনালোকে সেই সময়সীমাটো পাৰ হোৱাৰ পিছত যদি কৰিব বিচাৰে তেনেহলে নিশ্চয় কিবা এটা মাসুল ভৰিবলগীয়া হ'ব পাৰে সেয়েহে আপোনালোকে আধাৰ কাৰ্ডখন যদি আপডেট কৰা নাই কৰি লওক তো মই দেখুৱাই আছো কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰিব ইউটিউব পেজলৈ আহিব লাগিব আৰু আহিবলৈ হলে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব লাগিব মাই আধাৰ নতুবা আপোনালোকে লিংক ডেসক্ৰিপচনত পাব সেই লিংকত ক্লিক কৰিলে ডাইৰেক্ট ইয়াত আহি যাব ইউটিউব পেজলৈ তো ইয়াত দেখিছে এনেকুৱা অপচন আহিছে তো ইয়াত চাব পাৰে আপোনালোকে ওয়েলকাম টু মাই আধাৰ আছে নহয় জানো এতিয়া তলত অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াত এটা অপচন পাব ডকুমেন্ট আপডেট তো ইয়াতে লিখা আছে চাওক This service is free of cost till 14/3/2024 অৰ্থাৎ মাৰ্চ মাহৰ 14 তাৰিখলৈকে ফ্ৰী কৈ আপোনালোকে আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন তো কি ডকুমেন্ট লাগিব ইয়াত ক্লিক কৰিব আপোনালোকে মই ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে যদি ডকুমেন্ট চাব খোজে এই অপচনটোত ক্লিক কৰিব এই বিষয়ে মোৰ ভিডিও অলৰেডি বনোৱা আছে তো আপোনালোকে চাব পাৰে আৰু ইয়াত কেনেকৈ আপলোড দিব কোনটো ওয়েবসাইটত গৈ হেতু আছে তো এতিয়া আপোনালোকে ইয়াত ডাইৰেক্টলি ক্লিক কৰিব পাৰে এই অপচনটোত ক্লিক টু সাবমিট বুলি আছে নহয় আৰু এতিয়া আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব ইয়াত তাৰ পিছত এই ক্যাপচাটো সেম তলত ফিল আপ কৰি সেন্ড ওটিপিত ক্লিক কৰিলে আপোনাৰ ওচৰত ওটিপি এটা আহিব আধাৰ লিংক মোবাইল নম্বৰত তো ওটিপিটো সাবমিট কৰি লগইন কৰি দিলে আপোনাৰ পেজটো খুল খাই আহিব মানে আপোনাৰ যিখন নেকি আধাৰ কাৰ্ডৰ আপডেট প্ৰক্ৰিয়া হেতু খুল খাই আহিব তো এতিয়া আমি এই অপচনখিনি ফিল আপ কৰি আপোনালোকক দেখুৱাই আছো তো আমাৰ ওচৰত ওটিপি আহিছে দেখিছে নহয় ওটিপিটো কপি কৰি লৈছো কপি কৰি ইয়াত পেষ্ট কৰি দিছো তো এতিয়া আপোনালোকে এই অপচনটোত লগইন কৰিব লাগে লগইনত ক্লিক কৰাৰ লগে লগে আমাৰ যেটো নেকি আধাৰ পোৰ্টেল হেতু খুল খাই আহিব তো দেখিছে নহয় ইয়াত আধাৰ কাৰ্ডৰ যেটো নেকি মোৰ লোগো দেখুৱাইছে আধাৰ কাৰ্ডত যেনেকৈ ফটোটো আছে হেতু দেখুৱাইছে তো এতিয়া আপোনালোকে ইয়াত চাব পাৰে চাওক অবজেক্টিভ অফ ডকুমেন্ট আপডেট সাৰ্ভিস তো ইয়াত আছে তো এতিয়া আপোনালোকে এই অপচনটো দেখিছে নহয় নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে এনেকুৱা অপচন পাব ইয়াত চাওক আপোনালোকে লিখা আছে ক্লিক হিয়াৰ টু আপলোড ইয়োৰ প্ৰুফ অফ আইডেন্টিটি আৰু প্ৰুফ অফ এড্ৰেছ তো দুটা ডকুমেন্ট আপলোড কৰিব লাগিব আধাৰৰ মানে আপডেট কৰিবৰ কাৰণে আৰু তাৰ পিছত আপোনালোকে এটা নেক্সট কৰি দিব লাগিব নেক্সট কৰিলে আপোনালোকৰ যেটো নেকি আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ সেই ডিটেইলছটো শো কৰিব তো মই ব্লাৰ কৰি দিছো এইখিনি চোৱাৰ পিছত আপোনালোকে এই অপচনটো দেখিছে নহয় আই ভেৰিফাই দ্যাট দি above details are correct বুলি ইয়াত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ ওচৰত ডকুমেন্ট আপডেট দিবৰ কাৰণে আপলোড কৰিবৰ কাৰণে আপোনালোকৰ অপচন আহিব তো ইয়াত চাওক লিখা আছে ইয়াত চাওক আপোনালোকে চাব পাৰে গাইডলাইনছ ফৰ আপলোডিং ডকুমেন্ট তো ইয়াত চাওক সাইজটো চাব পাৰে আপোনালোকে ইয়াত লিখা আছে ডকুমেন্ট সাইজ শুড বি লেছ দেন 2 MB 2 MB তকৈ বেছি হ'ব নালাগিব তাৰ পিছত JPG PNG নতুবা PDF এই তিনটা ফৰমেটৰ হ'ব লাগিব নহলে আপোনাৰ ডকুমেন্টটো সাপোৰ্ট নকৰিব তাৰ পিছত আপোনালোকে ইয়াত তলৰ অপচন পাব চাওক ইয়াত ডকুমেন্ট আপুনি কি ডকুমেন্ট আপলোড দিব ইয়াত লিখা আছে প্ৰুফ অফ আইডেন্টিটি হিচাপে আপোনালোকৰ চিনাকি হিচাপে আপোনাৰ কি ডকুমেন্ট আপলোড দিব তো আপুনি যদি চাব বিচাৰে কি ডকুমেন্ট তো এই অপচনটোত ক্লিক কৰি দিলে আপোনালোকৰ ডকুমেন্টখিনি ইয়াত শো কৰিব তো বিভিন্ন ধৰণৰ ডকুমেন্ট পাব আপোনালোকৰ যেটো নেকি ডকুমেন্ট আছে হেতু আপোনালোকে দিব অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মিল খোৱা ডকুমেন্ট কোনটো আছে হেতু দিব মই পেন কাৰ্ডটো দিছো তাৰ পিছত ইয়াত ওকে কৰি দিব ওকে কৰাৰ পিছত আপোনালোকে অকমান ৱেট কৰিব তাৰ পিছত ইয়াত চাওক ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্ট তো ইয়াত ওকে কৰি দিব ওকে কৰাৰ লগে লগে আছে কন্টিনিউ টু আপলোড ইয়াত ওকে কৰাৰ লগে লগে আপোনাৰ ফাইলত গুছি আহিব তো আপোনালোকে ক্যাপচাৰ কৰি দিব পাৰে বা ফাইলত গৈ দিব পাৰে মই ফাইলত সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত
মই গেলাৰীত গৈছোঁ গেলাৰীত যোৱাৰ পিছত মোৰ যিটো নেকি ডকুমেণ্ট সেইটো মই চিলেক্ট কৰি লৈছোঁ তো এইটো ডকুমেণ্ট আপডেট দিছোঁ তাৰপিছত আপোনালোকে পুনৰ ইয়াত আছে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছৰ ডকুমেণ্ট এটা আপলোড দিব তো মই ইয়াত অ'কে কৰি দিছোঁ অ'কে কৰাৰ পিছত মই ইয়াত ডকুমেণ্টটো বিচাৰি লৈছোঁ আপুনি আপোনাৰ ডকুমেণ্টটো বিচাৰি ল'ব মই ইয়াত ভোটাৰ আইডিটো চিলেক্ট কৰি দিছোঁ ভোটাৰ আইডি বুলি তো অ'কে কৰি দিছোঁ অ'কে কৰাৰ পিছত ডকুমেণ্টটো আপলোড দিব লাগিব নহয় জানো তো কণ্টিনিউ কৰি দিছোঁ কণ্টিনিউ কৰাৰ পিছত ফাইলত গৈছোঁ ফাইলত যোৱাৰ পিছত গেলাৰীত গৈছোঁ গেলাৰীত যোৱাৰ পিছত মই এইটো চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰাৰ পিছত এতিয়া চাওক মোৰ ইয়াত 100% হৈ গৈছে নহয় জানো দুটা ডকুমেণ্ট আপলোড দিয়া 100% হৈ গৈছে কিন্তু এতিয়া ছাবমিট কৰিবৰ কাৰণে এই অপশ্যনটো দেখিছে নহয় ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি দিলোঁ ইয়াত ক্লিক কৰাৰ লগে লগে তো এনেকুৱা অপশ্যন আহিছে তো এতিয়া নেক্সট কৰি দিছোঁ নেক্সট কৰাৰ লগে লগে চাওক ইয়াত মোক কৈছে প্লিজ কনফাৰ্ম ইয়ৰ ডেম'গ্ৰাফিক ডিটেইলছ ইন দি ডকুমেণ্টছ এক্সেক্টলি মেটচ উইথ ইয়ৰ ডেম'গ্ৰাফিক ডিটেইলছ ইন আধাৰ তো যদি হয় তেনেহ'লে অ'কে কৰি দিব তো ইয়াত চাওক অ'কে কৰি দিছোঁ অ'কে কৰাৰ লগে লগে মোক অকণমান সময় ৱেইট কৰিব দিছে তো অকণমান সময় ৱেইট কৰিছোঁ তাৰপিছত ইয়াতে আপোনালোকৰ আপডেটটো হৈ যাব তো দেখিছে নহয় মোৰ ইয়াত কিছু টেকনিকেল ইছ্যু আছে তো মোৰ সেইকাৰণে এয়া ৰিজেক্ট দেখুৱাইছে অৰ্থাৎ মোৰ আপলোড হোৱা নাই ছাকচেছ হোৱা নাই তো যদি আপোনাৰ ডকুমেণ্টৰ ক্ষেত্ৰত কোনো বিসংগতি নাই তেনেহ'লে আপোনাৰ আপলোড দিয়াৰ লগে লগে আপলোড হৈ যাব আৰু আপোনাৰ যিটো নেকি পে'মেণ্ট অপশ্যন সেই পে'মেণ্ট অপশ্যনটোত আপোনাৰ 0 আহিব আৰু তাত অ'কে কৰাৰ পিছত আপোনালোকৰ একনলেজমেণ্টখন আহিব তো আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে নহয় জানো কিন্তু মোৰ আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কিছু ডিটেইলছখিনি মেটচ কৰা নাই তো তাৰ কাৰণে মোৰ আধাৰ কাৰ্ডখন সম্পূৰ্ণ আপডেট কৰিব পৰা নাই তো আপোনালোকৰ যদি ক্লিয়াৰ আছে তেনেহ'লে আপোনালোকে নিশ্চয় কৰিব পাৰিব মই যেনেধৰণে দেখুৱাইছোঁ সেয়া প্ৰায় শেষ পৰ্যায় লাষ্ট এটা পৰ্যায় থাকে পে'মেণ্ট পৰ্যায় কিন্তু পে'মেণ্টটোত আপোনালোকে 0 বেলেঞ্চ পাব আৰু তাত যেতিয়া আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চেক কৰাৰ পিছত আপোনালোকে অ'কে কৰি দিব অ'কে কৰাৰ লগে লগে আপোনাৰ একনলেজমেণ্ট এখন আহিব অৰ্থাৎ ৰিচিপ্ট এখন আহিব ৰিচিপ্টখনত আপোনাৰ 0 বেলেঞ্চ থাকিব যিটো নেকি আগতে পইচা দি মানে আপডেট কৰিবলগীয়া হৈছিলে য'ত নেকি 0 বেলেঞ্চ দেখিছে তাত আপোনালোকে পে' কৰিবলগীয়া হৈছিল গুগল পে' ফোনপে' যিকোনো থ্ৰুৱেদি মানে পে'মেণ্ট কৰিবলগীয়া হৈছিলে কিবা এটা টকা কিন্তু বৰ্তমান ফ্ৰীকৈ কৰিব পাৰিব নহয় জানো তাৰ কাৰণে আপোনালোকে দেখিলে তেনেকৈ কৰিব লাগিব তো বাকী প্ৰচেছখিনি আপোনালোকে নিশ্চয় বুজি পালে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম।